অপৰিকল্পিতভাৱে নিৰ্মীয়মান চৰকাৰী অৰ্কিড উদ্যানে ভাবুকি কঢ়িয়াইছে কাজিৰঙাৰ এখন শিক্ষানুষ্ঠানলৈ। নিৰ্মীয়মান উদ্যানখনে কহৰা নৈৰ স্বাভাৱিক গতিপথ সলনি কৰাৰ ফলত খহনীয়াৰ সৃষ্টি হৈছে অঞ্চলটোত। ভাবুকি কঢ়িয়াইছে কাজিৰঙা শংকৰদেৱ শিশু নিকেতনলৈ। অপৰিকল্পিতভাৱে কৰা এই নিৰ্মাণ কাৰ্য বন্ধ নকৰিলে খহনীয়াত বিদ্যালয়খনৰ জাহ যোৱাৰ সম্ভাৱনা ব্যক্ত কৰিলে বিদ্যালয় পৰিচালনা সমিতিয়ে। বিভাগীয় ব্যৱস্থা গ্ৰহণ নকৰিলে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ শংকাৰ পৰিচালনা সমিতিখনৰ। শংকৰদেৱ শিশু নিকেতন কাজিৰঙা কহৰা আপোনাৰ এখন বহু পুৰণি বিদ্যালয় আৰু আপোনাৰ বহু কষ্টৰ ফলত কাজিৰঙাৰ বহুকেইজন মানুহৰ কষ্টৰ ফলত বৰ্তমান বিদ্যালয়খনে এটা পূৰ্ণাংগ ৰূপ পাইছে। কিন্তু দুৰ্ভাগ্যৰ বিষয় এই বিদ্যালয়খনৰ দাঁতিতে এখন চৰকাৰী আপোনাৰ অৰ্কিড উদ্যান নিৰ্মাণ কৰিবলৈ গৈ আছে আৰু যিসকলে এই অৰ্কিড উদ্যানখন নিৰ্মাণ কৰি আছে তেওঁলোকৰ কিছুমান আপোনাৰ হঠকাৰী সিদ্ধান্তৰ ফলত এই বিদ্যালয়খনলৈ এটা ভাবুকিৰ সৃষ্টি হৈছে। এই বিদ্যালয়খনৰ দাঁতিতে আপোনাৰ কহৰা নদীখন বৈ গৈছে। এইখন পাহাৰৰ পৰা বৈ আহিছে আৰু এখন বহুত খৰচোতা নদী হয়। আৰু এই নিৰ্মাণকাৰী সংস্থাটোৱে কি কৰিছে, নদীখনৰ গতিপথটো সলনি কৰিছে আৰু নদীখনৰ যিটো আপোনাৰ বহন ক্ষমতা, সেই বহন ক্ষমতাটো হ্ৰাস কৰি পেলাইছে। নদীখনৰ যিটো স্বাভাৱিক গতিপথ তাক ব্যাহত কৰি নদীৰ ওপৰতে ৰিটেইন ৱাল দিয়া হৈছে। যিটো সময়ত আমি ৱেটলেণ্ড সংৰক্ষণৰ কথা আমি কৈ আছোঁ, তেনে সময়ত আচলতে নদীৰ ওপৰত তেনেকুৱা ৰিটেইন ৱাল দিয়াটো আমি অলপ নিজকে প্ৰশ্ন কৰিবলগীয়া হৈছে যে আমাৰ আচলতে কোনফালে আমাৰ চিন্তাধাৰা গৈ আছে। কিন্তু আমি উন্নয়নৰ বিৰোধী নহয়, সেইটো কৈছোঁ কাম হওক, খালি আমি নদীৰ স্বাভাৱিক গতিপথ বন্ধ কৰি ৰিটেইন ৱাল দিব নালাগে, কিছু পিছত দিব লাগিছিলে।